নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 200টা কুৱেশ্যন থাকিব আৰু এই 200টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বান ৰজাৰ। শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন খুৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজাজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকামফা। নেক্সট কুৱেশ্যনটো সুধিছে, কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন গোসাই কমল আলিপথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ। গোসাই কমল আলিপথটো ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ হৈছিল। নেক্সট কুৱেশ্যন কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৰলী ঠাইত আহোম আৰু মোগলৰ প্ৰথমখন যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাই পঁচা পতাৰ প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ আহোম ৰজাই পঁচা প্ৰথাৰ প্ৰৱৰ্তন কৰে। নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন অসুৰ আলি চুক্তি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1639 চনত। অসুৰ আলি চুক্তি 1639 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুটিংফা ৰজাক নৰা ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন মীৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহ। মীৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন চি মফিজুদ্দিন আহমদ হাজৰিকা জ্ঞানমালিনীৰ কবি বুলি মফিজুদ্দিন আহমদ হাজৰিকাক কোৱা হয়। নেক্সট কুৱেশ্যন বাউলী কবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। বাউলী কবি বুলি কমলানন্দ ভট্টাচাৰ্যক কোৱা হয়। নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওদান খায় ছবিখনৰ পৰিচালক কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা। হালধীয়া চৰায়ে বাওদান খায় এই ছবিৰ পৰিচালক আছিল জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নয়নমণি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল নয়নমণি। নেক্সট কুৱেশ্যন প্ৰাপ্তবয়স্ক মানুহৰ দেহত টকা হাড়ৰ সংখ্যা কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 206ডাল। এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত 206ডাল হাড় থাকে। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 ডিচেম্বৰ। বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাইট্ৰিক এচিড। নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1969 চনত। ইছৰো 1969 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো সুধিছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1837 চনত। টেলিগ্ৰাফ 1837 চনত আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাৰ্মিং বাৰ্ড। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হৈছে হাৰ্মিং বাৰ্ড। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ স্থাপন কোন চনত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1945 চনত। ৰাষ্ট্ৰসংঘ 1945 চনত স্থাপন হয়। নেক্সট কুৱেশ্যন প্ৰথম অলিম্পিক খেল ক'ত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰীচত। প্ৰথম অলিম্পিক খেল গ্ৰীচত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন WWWৰ সম্পূৰ্ণ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱৰ্ল্ড ৱাইড ৱেব। নেক্সট কুৱেশ্যনটো সুধিছে GSTৰ সম্পূৰ্ণ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুডছ এণ্ড ছাৰ্ভিচ টেক্স। GSTৰ সম্পূৰ্ণ নাম হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। নেক্সট কুৱেশ্যনটো সুধিছে আলি আই লৃগাং কোন মাহত পতা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফাগুন মাহত। আলি আই লৃগাং উৎসৱটো ফাগুন মাহত পতা হয়।
নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 26 ডিচেম্বৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 26 ডিচেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে পালন হয় নেক্সট কুৱেশ্যন ASEANৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাকাৰ্টা নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1945 চনত বিশ্ব বেংক 1945 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে এছিয়া কাপ কোনবিধ খেলৰ সৈতে জড়িত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টেবুল টেনিছ এছিয়া কাপ খেলবিধ টেবুল টেনিছ খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন কমনৱেলথ গেমছ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4 বছৰ কমনৱেলথ গেম 4 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন বাইচাইকেলৰ আৱিষ্কাৰক কোন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জন ডেনিছ বাইচাইকেলৰ আৱিষ্কাৰক আছিল জন ডেনিছ নেক্সট কুৱেশ্যন দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম আছিল 1 নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সাহাৰা মৰুভূমি পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে সাহাৰা মৰুভূমি নেক্সট কুৱেশ্যন বছৰৰ দীঘল দিন কোনটো হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 জুন বছৰৰ আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন নেক্সট কুৱেশ্যন পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লালা লাজপত ৰায় পাঞ্জাৱ কেশৰী বুলি লালা লাজপত ৰায়ক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম চিমলা নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম আছিল চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন তলাতল গড় কোনে নিৰ্মাণ কৰাইছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ তলাতল গড় ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন হৈছিল
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে 1958 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক নিমখ নদী বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লুনি নদীক। ভাৰতৰ লুনি নদীক নিমখ নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, চৰক পূজা কোন মাহত পতা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চ'তৰ সংক্ৰান্তিত। চ'ত মাহৰ সংক্ৰান্তিত চৰক পূজা পতা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17 অক্টোবৰ। অসম ক্ৰীড়া দিৱস 17 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 27 ছেপ্টেম্বৰ। বিশ্ব পৰ্যটন দিৱস 27 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱাশ্বিংটনত। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যন, টমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেডমিণ্টন। টমাছ কাপ বেডমিণ্টন খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডেনিছ পেপিন। নেক্সট কুৱেশ্যন, বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰণ যন্ত্ৰটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এনিমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ। নেক্সট কুৱেশ্যন, মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰৱে। মাজনিশা সূৰ্যোদয়ৰ দেশ নৰৱে দেশক কোৱা হয়। নেক্সট কুৱেশ্যন, নীল নদীৰ দান বুলি কোনখন নদীক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজিপ্ত। নীল নদীৰ ধান বুলি ইজিপ্ত দেশক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন লাইন কোন দুখন দেশৰ মাজৰ সীমাৰেখা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত আৰু চীন। মেকমোহন লাইন ভাৰত আৰু চীন দেশৰ সীমাৰেখা। নেক্সট কুৱেশ্যন, ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউৰো। ফ্ৰান্সৰ মুদ্ৰাৰ নাম ইউৰো। নেক্সট কুৱেশ্যন, ইৰাণৰ ৰাষ্ট্ৰপতি কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোলাপ। ইৰাণৰ ৰাষ্ট্ৰপতি হৈছে গোলাপ। নেক্সট কুৱেশ্যন, ইৰাণৰ পুৰণি নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পাৰস্য। নেক্সট কুৱেশ্যন, ফ্ৰান্সৰ ৰাজধানী কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেৰিছ। ফ্ৰান্সৰ ৰাজধানী পেৰিছ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উট চৰাই।
পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম হৈছে উট চৰাই। নেক্সট কুৱেশ্যন, বছৰৰ ছুটী দিন কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 ডিচেম্বৰ। বছৰৰ আটাইতকৈ সৰু দিনটো হৈছে 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি থৰ মৰুভূমি। ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি। নেক্সট কুৱেশ্যনটো সুধিছে শেষৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গংগা নদী। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম হৈছে গংগা নদী। অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয়। নেক্সট কুৱেশ্যন, বুলাই শৰ্মা কাৰ ছদ্মনাম? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। বুলাই শৰ্মা ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম। নেক্সট কুৱেশ্যন, লুইতঘৰ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰ বৰুৱা। লুইতঘৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 অক্টোবৰ। ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যা ৰাম মন্দিৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 161 ফুট। অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা হৈছে 161 ফুট। নেক্সট কুৱেশ্যন, হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাভা। হাছং পূজা ৰাভা জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন, তলৰ কোনজনক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক। অশোকক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। ভাৰতৰ কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফৰাচী। ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ পৰা অহা। নেক্সট কুৱেশ্যন, নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1990 চনত। নৰ্মদা বচাও আন্দোলন 1990 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। চিৰাজ নাটকখনৰ নাট্যকাৰ আছিল ফণী শৰ্মা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও। বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও। নেক্সট কুৱেশ্যন, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰুলি। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম হৈছে উৰুলি। নেক্সট কুৱেশ্যন, লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1751 চনত। লতাকটা ৰণ 1751 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোগল। শৰাইঘাটৰ ৰণত আহোমৰ হাতত মোগল পৰাজয় হৈছিল। নেক্সট কুৱেশ্যন, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 21 এপ্ৰিল। সতী সাধিনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো। আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো আৰু টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ। নেক্সট কুৱেশ্যন, মুম্বাইৰ পুৰণি নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বোম্বাই। মুম্বাইৰ পুৰণি নাম আছিল বোম্বাই। নেক্সট কুৱেশ্যন, দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা নদী। দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হৰ্ষচৰিত কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণভট্ট। হৰ্ষচৰিত বাণভট্ট ৰচনা কৰা। নেক্সট কুৱেশ্যন, ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগৰতলা। ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। নেক্সট কুৱেশ্যন, গোৱাৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পানাজী। নেক্সট কুৱেশ্যন, গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেক্টেৰিয়া। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাইফয়েড। টাইফয়েড বেমাৰ ভাইৰাছৰ বাবে নহয়। নেক্সট কুৱেশ্যন, বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 13 ফেব্ৰুৱাৰী। বিশ্ব ৰেডিঅ' দিৱস 13 ফেব্ৰুৱাৰী তাৰিখে পালন হয়। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ গ্ৰহ। খালী চকুৰে শুক্ৰ গ্ৰহক দেখা পোৱা যায়। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1952 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম কি?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম হৈছে শৃংখল। নেক্সট কুৱেশ্যনটো সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নীলধ্বজ। নেক্সট কুৱেশ্যনটো সুধিছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১৮১৯ চনত। মানৰ দ্বিতীয় আক্ৰমণ ১৮১৯ চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হুমায়ুন। ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট আছিল হুমায়ুন। নেক্সট কুৱেশ্যনটো সুধিছে আকবৰনামা আৰু আইন ই আকবৰী কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আবুল ফজল। আবুল ফজলে আকবৰনামা আৰু আইন ই আকবৰী লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো উক্তি কাৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু। মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই উক্তিটো সুভাষ চন্দ্ৰ বসুৰ। নেক্সট কুৱেশ্যনটো সুধিছে কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাহোৰ অধিৱেশনত। কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কলকাতাৰ প্ৰেছিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণাভিৰাম বৰুৱা। কলিকতাৰ প্ৰেছিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোগদৈ। বোগদৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন বৰাক নদীৰ উপনৈ? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণাই। সোণাই বৰাক নদীৰ উপনৈ। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৯৭৪ চনৰ পৰা। ১৯৭৪ চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইয়াৰুইংগম। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ইয়াৰুইংগম। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্টুন। প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হৈছে কাৰ্টুন। নেক্সট কুৱেশ্যনটো সুধিছে কংগ্ৰেছৰ কাচিয়ালি ৰোডত গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন চি বেণুধৰ শৰ্মা কংগ্ৰেছৰ কাচিয়দী হ্ৰদত গ্ৰন্থখনৰ লেখক হৈছে বেণুধৰ শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা। শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবিখন হৈছে ডক্টৰ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে শেৱালি কবি বুলি কোনজন ব্যক্তিক জানো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰত্নকান্ত বৰকাকতি। শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতিক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে পাঞ্জাৱৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চণ্ডীগড়। পাঞ্জাৱৰ ৰাজধানীৰ নাম হৈছে চণ্ডীগড়। নেক্সট কুৱেশ্যনটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাক্সা জিলাত। মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ডিব্ৰু-ছৈখোৱাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1999 চনত। ডিব্ৰু-ছৈখোৱাক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আকবৰ হাইদৰী। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেম সৰস্বতী। নেক্সট কুৱেশ্যনটো সুধিছে বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1952 চনত। নেক্সট কুৱেশ্যনটো সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰ্থেবাৰী। নেক্সট কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1903 চনত। নেক্সট কুৱেশ্যনটো সুধিছে পলাশী যুদ্ধ কিমান চনত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1757 চনত। নেক্সট কুৱেশ্যনটো সুধিছে যোৰহাট সৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাগ। নেক্সট কুৱেশ্যনটো সুধিছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুণ্ডক উপনিষদ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ মানৱ কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটো সুধিছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখন কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন চি শকুন্তলা। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্ঞানবিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ৰামায়ণৰ প্ৰথম অসমীয়া বাঙনিকাৰ কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী। নেক্সট কুৱেশ্যনটো সুধিছে অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো সুধিছে মেন অফ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মাটি জৰীপ কাৰ্য প্ৰথমতে কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৮২৬ চনত। নেক্সট কুৱেশ্যনটো সুধিছে অসমলৈ মানসকলক কোনে আনিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বদন বৰফুকনে। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৭৮৬ চনত। নেক্সট কুৱেশ্যন কিমান চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১৭৯৪ চনত। নেক্সট কুৱেশ্যন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশ কিমান? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৯৩খন। নেক্সট কুৱেশ্যনটো সুধিছে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কাৰ ৰচনা? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১ মে'। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন দেশ। নেক্সট কুৱেশ্যনটো সুধিছে সকলোতকৈ পাতল গেছ কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাইড্ৰজেন। নেক্সট কুৱেশ্যন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী। নেক্সট কুৱেশ্যনটো সুধিছে মাদাৰ টেৰেছাই কোন চনত ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি 1980 চনত। নেক্সট কুৱেশ্যনটো সুধিছে কৃপানীৰ তেজত ৰঙা কণিকা নাথাকে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেঁচু। নেক্সট কুৱেশ্যনটো সুধিছে কোন চৰাইৰ কণী সকলোতকৈ ডাঙৰ। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উট চৰাই। নেক্সট কুৱেশ্যনটো সুধিছে আজান হিন্দ ফৌজ কোন চনত গঠিত হৈছিল। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1942 চনত। নেক্সট কুৱেশ্যন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰামচৰ সতী। নেক্সট কুৱেশ্যনটো সুধিছে জয়মতীৰ কথা ছবিত চাওদাং বৰুৱা ভূমিকাত কোনে অভিনয় কৰিছিল। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফণী শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজ্যপালে। নেক্সট কুৱেশ্যনটো সুধিছে নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰ। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 বছৰ। নেক্সট কুৱেশ্যন ভেটিকান চিটিৰ মুদ্ৰাৰ নাম কি। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লিৰা। নেক্সট কুৱেশ্যন আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো। নেক্সট কুৱেশ্যন ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি কোৱা হয়। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বীৰভূমি। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে আনন্দ মঠ কাৰ ৰচনা। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বগদত্ত। নেক্সট কুৱেশ্যনটো সুধিছে মুছলমানে দ্বিতীয় আক্ৰমণ কেতিয়া কৰিছিল। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1226 চনত। নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শদিয়া। নেক্সট কুৱেশ্যনটো সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয়। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো সুধিছে টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাহ জনগোষ্ঠী। টুচু পূজা চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী। অসমৰ ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শুৱালকুছি। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা।
নেক্সট কুৱেশ্যনটো সুধিছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰাইদেউ। নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়দেৱ সিংহ। নেক্সট কুৱেশ্যন কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰত্নদেৱ সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেৰেঙ্গা পথাৰ। নেক্সট কুৱেশ্যনটো সুধিছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৮৫৮ চনত। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৫৫৮ চনত। নেক্সট কুৱেশ্যনটো সুধিছে দোমোজাৰ কবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন স্পেইনৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৱন। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে আকবৰৰ পিতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুমায়ুন। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুচেতা কিভানিলি। নেক্সট কুৱেশ্যনটো সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৯৮৯ চনত। নেক্সট কুৱেশ্যনটো সুধিছে গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিক্ৰমাদিত্য। নেক্সট কুৱেশ্যনটো সুধিছে কাদম্বৰী কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভানভট্ট। নেক্সট কুৱেশ্যনটো সুধিছে চাণক্যৰ আন এটা নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কৈটিল্য। নেক্সট কুৱেশ্যনটো সুধিছে সীমান্ত গান্ধী নামে কাক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যনটো সুধিছে অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালিদাস। নেক্সট কুৱেশ্যনটো সুধিছে বিহাৰৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাটনা। বিহাৰৰ ৰাজধানীৰ নাম হৈছে পাটনা। নেক্সট কুৱেশ্যনটো সুধিছে মধ্য প্ৰদেশৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভোপাল। ভোপাল হৈছে মধ্য প্ৰদেশৰ ৰাজধানীৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হলিৰাম ডেকা। তো বন্ধুসকল এই 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। আৰু বন্ধুসকল আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ এই চেনেলটোত যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।